আৰু এটা কথা মই প্ৰথমে কৈছো তোমাক চালে এটা নালাগে যে তোমাৰ এটা ছোৱালী আছে বুলি বাপৰে তাই ইফালে আহিলি এলে ফাইনেলি শিল্পী চিনি পাইছা নাই পাইছা না তাই যাব খুজিছে তুমি যাব খুজিছা আপোনালোকে চাই আছে তেজু মধু ডেইলি ব্লগ গতিকে হেল্ল' এভৰিৱান নমস্কাৰ সকলোকে কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে ৱেলকাম টু আৱাৰ নিউজ চেনেল আমাৰ খবৰ মানে আজি বিশেষকৈ বহুতেই ভাল একদম ফুল্লি এক্সাইটেড হৈ আছোঁ মানে সপোনতো ভাবিব নোৱাৰাকৈ একদম ফুল্লি ছাৰপ্ৰাইজ পাই গৈছোঁ আৰু আজি মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব ওলাইছোঁ সেই বিশেষ দিনৰ অভিজ্ঞতাটো যে সঁচাকৈয়ে আমাৰ ঘৰলৈ একদম নভবাকৈ ভাবিব নোৱাৰাকৈ ফেমাছ ছিংগাৰ আৰু এক্ট্ৰেছ আহিব আমাৰ ঘৰলৈ তো আজি তাৰে কিছুমান সুন্দৰ মুহূৰ্ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ আৰু যিসকলে আমাৰ ভিডিঅ' নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব পাৰিব লগতে ভাল বেয়া সকলো কমেণ্ট কৰি দিব আৰু যিহেতু আপোনালোকে দেখা পাইছিলে যে দিনটোত বিভিন্ন কাৰ্যসূচীৰে আৰম্ভ কৰা হৈছিলে তো ৰাতি এখন সাংস্কৃতিক সুন্দৰ অনুষ্ঠান অনুষ্ঠিত হৈছিলে আৰু সেই অনুষ্ঠানটোত বহুতো প্ৰতিভাশালী শিল্পী কেইগৰাকীয়ে অংশগ্ৰহণ কৰিছিলে আৰু পৰিৱেশটো আনন্দময় কৰি তুলিছিলে আৰু তাকে আমাৰ ঘৰলৈ যে সঁচাকৈয়ে তেওঁলোক আহিব একদম ভাবিব নোৱাৰাকৈ সেইকাৰণে মই আপোনালোকৰ লগত সেই এক্সপিৰিয়েঞ্চটো শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ আৰু সেই অনুষ্ঠানটিত উপস্থিত আছিলে আমাৰ সকলোৰে মৰমৰ একদম ধুনীয়া প্ৰসিদ্ধ গায়িকা আমাৰ মমিতা মিত্ৰবা আৰু তেখেতৰ ছোৱালীকো লৈ আহিছিলে ইমান যে ভাল লাগিছিলে নহয় সেই একচতে উপস্থিত আছিলে ইণ্ডিয়ান আইডলৰ বিজয়ী আমাৰ ওচৰৰে দৰং জিলাৰ কন্যা শ্ৰী মানসী চহৰীয়া ইমান কিউট হয় তাই সঁচাই তাইৰ বিহেভিয়াৰবিলাকো ইমান ধুনীয়া আৰু মমিতা বাৰু বিহেভিয়াৰবিলাক বহুত ধুনীয়া অনুষ্ঠানটো সুন্দৰকৈ পৰিচালনা কৰিছিলে মোৰে শৈশৱ বান্ধৱী শিল্পীশা দেৱী তেওঁ বৰ্তমান অসমীয়া চিৰিয়েল জগতৰ এগৰাকী জনপ্ৰিয় মুখ আৰু তেওঁক এই ৰূপত দেখি মোৰ বহুতে ভাল লাগিছিলে আৰু এটা চিক্ৰেট কথা তাই মোক চিনি পায় নে নাপায় তাকে মই অলপমান আজি ভিডিঅ'টিত আপোনালোকে দেখা পাব সঁচাকৈ কৈছোঁ শিল্পীয়ে মোক চিনি পায় নে নাপায় এনেই আৰু অলপমান হেল্প কৰিম আৰু 2013তে তাইক মই লাষ্ট লগ পাইছিলোঁ আৰু চিপাঝাৰ কলেজত থাকোঁতে তাৰপিছততো সেনেকৈ দেখা হোৱাই নাই আৰু তাইৰ লগত ফেচ টু ফেচ আৰু তো তাকে মই আজি সেইটো অভিজ্ঞতা আপোনালোকক শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ যে তাই মোক সঁচাকৈয়ে চিনি পায় নে নাপায় এতিয়া এই ৰূপত দেখিলে কেনেকুৱা ৰিয়েকশ্যন কৰে তাই তো আপোনালোকে ভিডিঅ'টো চালে গম পাব এই অনুষ্ঠানটো শেষ হোৱাৰ পিছত এই সকলো বিশেষ অতিথি আমাৰ ঘৰলৈ ডিনাৰৰ বাবে আহিছিলে তাক আৰু মই বেছি পক কৰি নাথাকোঁ তো ভিডিঅ'টো আৰম্ভ কৰোঁ বলক A few moments later ফাইনেলি আহি পালোঁ আৰু তেজুৱে একদম এতিয়াৰ পৰাই মমিতা বাৰ ভিডিঅ' চাই আছে তাই লগ কৰিব যে সেইকাৰণে ৰখি আছোঁ হাই এয়া খুৰা খুৰী আৰু মাহঁতে ভাত ৰান্ধিবৰ কাৰণে ৰেডি কৰি আছে চিংগাৰ আহি আছে আমাৰ মাজত ফটো উঠবা আৰু এটা চব্জি পুৰা ৰেডি আৰু সৰু আলু গুটি ভাজি নেকি হা অ তুমি আঞ্জা কাটিবা আহা এয়া তেজুহঁতে চব্জি কটাত লাগি দিছে আৰু খুৰীয়া কাপোৰ সলাই নাই আৰু নাপোৱাকে পুৰা সূতা মাৰি দিয়াকে অ ফাংচনো চাবি নাই এনকে খুৰাই ৰাতি থাকিবা দিছে অ ফটো উঠবা লাগব নহয় না কাপোৰ নহলাও আজি গায়ক ভাল লাগি থাকে পুৰা পুৰা ফিনফিনীয়া লগা হৈছে চব বেছি ভিডিঅ'ত আছা নহয় চাবিচোন
আজি আইটেমত আছে খাচী মাংস আৰু চিকেন অনা হৈছে চিকেন গ্ৰেভিকে বনাব বোলে আৰু এয়া আলু ভাজি বিন ভাজি গাজৰ ভাজি একে মানে সকলোবিলাক আৰু ধুই কিনে মাহঁতে ৰেডি কৰি থৈ দিব আৰু ৰান্ধনি অহালৈকে আৰু ময়ো ড্ৰয়িং ৰুমটো ধুনীয়াকৈ সজাই পৰাই তুলিলোঁ আৰু মধুও টোপনি যোৱা নাই এতিয়ালৈকে মমিতা বাক চাবলৈ ৰখি আছে আমাৰ মধু एहे रहा नहीं जाता तड़प ही ऐसी है ना नहीं চাৰা নেহু বটিলোঁ আৰু এতিয়া জীয়া জালুকখিনি বটি লওঁ চুৰা কৰি আছোঁ আৰু অলপ চলপ আন্ধাৰে মুন্ধাৰে জীয়া জালুকখিনি খুন্দিলোঁ মানে পাকঘৰৰ ভিতৰত কিবা আৰ্থিন হৈ আছে সেইকাৰণে বাহিৰৰ বৰ্ড আছে যিহেতু তাতে খুন্দিলোঁ আৰু বলক দেখাই আছোঁ কি আয়োজন চলিছে এয়া মায়ে বুঢ়াকৈ কঁকালত দালি লৈ গৈছে চৰিয়াৰে ধুবৰ কাৰণে আৰু ইফালে আমাৰ ৰান্ধনি খুৰা জীয়া জালুক বটাই যোগাৰ কৰি দি আছোঁ আৰু নালগে দে এয়া জীয়া জালুক খুৰা এয়া আদা নেহু জীয়া জালুক ফাইনেলি মানসী চহৰী আহি পাইছে আমাৰ ঘৰলৈ ইমান বৰষুণ দিছে আৰু এতিয়া আদৰিম আৰু বৰষুণটো মানে এতিয়াহে দিব পাৰিছে আহিছে গাইছ আহিছে আমাৰ একদম ইমান ধুনীয়া অ' ছোৱালীজনী আহক হয় আহক আছোঁ আহক বহচোন তাৰপিছত আমাৰ ফালৰ পৰা এখন গামোচাৰে সন্মান দিব বিচাৰিছোঁ আজি ফটো তোলাৰে দিন আৰু ইচ্ছামতে ফটো কেইখনমান লগত তুলি লওঁ তাৰপিছত খুৰীদেউহঁতে চাহ তাহ দিলে আৰু ময়ো দিলোঁ চাহ তাহ আৰু মানসীয়ে মানে লাল চাহ খাই খুব ভাল পায় তাই তো লাল চাহে দিছোঁ বাৰু তাই নুঠে তেজু জল্দি কোন আহিছে চাবা হা আমাৰ তেজুৱে আকৌ ৰাতি মানে সাৰে নাপায় তাই 11:30 বাজিছে যদিও তাইক উঠাইছে নাজানো আৰু তাই ফটো তোলে নে নতলে মানে তাই টোপনিটোৱে মেইন ইচৰা ইমান ধুনীয়া দিনটো তাই মানে টোপনিটোহে মেইন তেজুৰ হ'ব নোৱাৰিছোঁ আৰু তাই তোলে নে নুতলে ফটোটো যাই কোন আহিছে চোৱাচোন বা আহিছে বা এইয়া বা তুমি যে চাইছিলা টোপনি নিজা লাগি আছে তুমি কৈছিলা ন ফটো তুলিবা বুলি আপোনালোকে চাই আছে তেজু মধু ডেইলি ব্লগ গতিকে সাবস্ক্ৰাইব কৰিব মৰম দিব ইমান কিউটি পাই দুটা আছে বহুত মৰম লাগিছে আজি ফাৰ্ষ্ট টাইম আহিছো ঘৰত বাট একদম সবকে আপোন লাগিছে সাবস্ক্ৰাইব কৰিব দেই সবে আমাৰো সৌভাগ্য আৰু তুমি যে আহিছা কাষত যে পাইছো চাব কাৰণে মই ওচৰৰে ছোৱালী বহুত লাকি বুলি ভাবিছো আৰু সপোনতো হ'ব নাই তুমি যে আহিবা আমাৰ নিচিনা হ'লে তাকে বহুত ভাল লাগিছে একো এনেকুৱা কথা নহয় আৰু আপোনালোকে মোক মৰম দি যাব যাতে অনাগত দিনত আৰু ভাল ভাল কাম কৰি যাব পাৰো একদম সদায় আছে আশীৰ্বাদ তোমাৰ লগত থেংক ইউ বাপৰে ইমান ধুনীয়াকৈ ক'লে মানসীয়ে আৰু এতিয়া মানে মধুক ৰাস্তালৈকে লৈ যাব এতিয়া মানে আৰু এওঁলোক আহিব আকৌ ভাত মানে ফাংচনটো কৰি আহি ভাত খাবহি আৰু অঁ আৰু এখেত হৈছে মানসীৰ মাক মধু লৈ যায় নেকি তাই যাব খুজিছে তুমি যাব খুজিছা তুমি তাই ভাল পাইছে
আইতাকক খুব ভাল পায় আইতাকৰ লগত যায় দিয়া টাটা দিয়া বাই বাই দিয়া যোৱা A few moments later. Hey. Oh, Aibu. Oh, তুমি একে সবকা লগ ধরবি না? তো গাইজ ৰখি আছো মোৰ মাত একদম ভাঙি গৈছে আৰু এতিয়া 10:30 বাজিব ভাত হোৱাই নাই আৰু মধু ৰখি আছে মধু মানে মোৰ পাৰ্টনাৰ আৰু তেজুটো টোপনি গ'লে এইটো চাকি কৰি আছে মধু কি যে হ'ব এতিয়া ৰাতি 11:30 বাজিছে আৰু মধু চাক আজি মানে মমিতা বাক লগ কৰিহে এৰিব তাই তুমি নুহুৱা বাবা না নাই বোলে তুমি লগ কৰিবা সিংগাৰ না 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 ৰৈ ৰৈ বিনালে নিশায়ে বিনালে গান গাব লাগিব তুমি হয় না হাই ৰখি আছে সকলোবিলাক বনোৱা হৈয়ে গ'ল আৰু ইফালে খাচী মাংস বনাই আছে খুৰাই হৈ যাব আৰু কমচে কম 11:30টো বাজি গ'লে এতিয়া 12টা মানতে ভাত খাব আৰু সকলোৱে যিহেতু দেৰিয়ে হ'ব দিয়কচোন বাৰু সকলোবিলাক আহোঁতে দেৰি হ'ব আৰু গৰমে গৰমে খাব পাৰিব আৰু ঠাণ্ডা নহয় আৰু এয়া আমাৰ এখেত আৰু আমাৰ দেউতা বহি কিনে ৰখি আছে আৰু ঘৰত আৰু কোনো নাই মই আছোঁ মানুহবোৰ আহিব আৰু লাহে লাহে আৰু এয়া ঘৰলৈকে অনা হৈছে সকলো বস্তু যিহেতু ৰিক্স ল'ব নোৱাৰি বৰষুণ দি আছে নহয় অলপ অলপ সেইকাৰণে কেনে হৈছে থেংক ইউ দেই এওঁলোকৰ ভাত খোৱা হৈ গ'ল আৰু মই মানসীৰ লগতে অলপমান বহিলোঁ লগতে তেখেতৰ দেউতাকো থিয় হৈ আছিলে মই বহিব দিলোঁ ভাল লাগিছে আহিব লাগিব আকৌ হয় মানসী চহৰীয়া গ'ল ভাত খাই কিনে আৰু এতিয়া আহিব শিল্পী ইশা তাই একচুৱেলি মই স্কুলীয়া দিন মানে স্কুলতো একেলগে পঢ়িছিলোঁ যিখন স্কুলত পঢ়িছিলোঁ তাইও পঢ়িছিলে যিখন কলেজত পঢ়িছিল তাইও পঢ়িছিল মোতছে এক বেটছ তলত আৰু তো মই আজি চাম তাই মোক চিনি পায় নে নাপায় আমি যে ইউনিয়ন ৰুমত আড্ডা মাৰি আছিলোঁ ন চিপাঝাৰ কলেজত তাই চিনি পায় নে নাপায় তাকে চাম আৰু অলপমান আৰু সেইদিনা ৰাতি হৈছে যে সেইকাৰণে সকলোকে গৰম পানী ব্যৱস্থাই কৰা হৈছে বাৰু মোৰ যে মাতটো বহি গৈছে নহয় 12:30 বাজিলে ৰখি আছো এতিয়া 12:30 আৰু ফাইনেলি শিল্পী চিনি পাইছা নাই পাইছা না আমি একে বিজে স্কুলত পঢ়া আকৌ চিপাচা কলেজতো পঢ়া সেইকাৰণে চিনি পাইছাতো বুঢ়া গৈছিলে নেকি প্ৰগ্ৰামত চাবলৈ বাচ্চা আছে দুটা ক'ত লৈ যাব পাৰিম মই যাবই পৰা নাই সিহঁত দুটা তেজু মধু ফাইনেলি মোৰ ঘৰত আহি পালি ভাল লাগিব ভালে আছা ঠিক ঠাক আৰু এয়া মোৰ কি বুলি ক'ম মই 2013ৰ পৰা লগে পোৱা নাই একদম বিজে স্কুল আৰু ইফালে চিপাচা কলেজ চাইল্ডহুড ফ্ৰেণ্ড আৰু ইণ্ডিয়ান ৰুমত মোৰ আছে নিকিস্মিতা কিহৰ মানে চিপাঝাৰ কলেজত ইউনিয়ন ৰুম নিশিস্মিতা ঘোষ মন আছে আমি একেলগে আড্ডা মাৰি আছিলো মন আছে ইউনিয়নত আছিলোতো ইউনিয়ন ৰুমত ভাবাও নাই লগ পাওঁ বোলো মই ছাৰপ্ৰাইজ দিম বুলি ভাবি আছো তোমাক এই মোৰ দেউতা হয় নমস্কাৰ তোমাৰ চায়ে থাকে চিৰিয়েলত সদায় গধূলি বহি লৈ একটা চিৰিয়েল হাতকেইটা দিবলৈ বাতি থাকিব লাগে চায়ে থাকে তোমাৰ মোক কয় মোৰে লগে ফাইনেলি দেখা ভাল লাগছে বটলগুৰি বটলগুৰি
তাৰপিছত তাইৰ লগতে ভাতটো খাই দিলোঁ আৰু তেতিয়া বাজিছে মানে 1টা বাজিব হৈছে আৰু বহুত ভাল লাগিছে এনেকৈ লগ পাই আৰু তাইও চিনি পাইছে মনত পেলাইছে আৰু সঁচাই বহুত ভাল লাগিলে লগ পাই কিনে তাইক। তাৰপিছত আমাৰ মায়ে ইচ্ছামতে কথা পাতিলে শিল্পীৰ লগত। চালে খুৰী ড্ৰেছ খোলাই নাই পুৰা একদম বিদায় দিয়ে খোলাব পাতালি মায়াবী নিগাই আছে যাব ওলাইছে তাই ইফালে প্ৰগ্ৰেম হ'লে আমাৰ ঘৰতে আহিবি এতিয়া আগলৈ প্ৰগ্ৰেম যদি হয় গম পোৱা নাই নহয় ইমান বছৰ এতিয়া আহিবি আকৌ চিন পালিয়ে নহয় আহিম আৰু ইতা ইফালে আহিলি এল্লে আহিম আৰু এতিয়া শিল্পী যাবলৈ ওলালে তাই বোলে তামোল খায়। বেছিকে নাখাবি গাত ধৰিব কাট ধৰে নেকি খা নেকি খাওঁ মই তামোল খাই থাকা ইমান নাখাওঁ ইমান নাখাবি তামোল নাখায় নহয় বাহিৰত খাওঁ ইমান নাখাবি আমাৰ যোৱা, শিল্পী বাই বাই। তাই বহুতে সাহসী ছোৱালী সঁচাই তাই ভাল হওক সদায় ভাল হওক তাই। গাইছ এবাৰ শিল্পী খাগৰ এবাৰ আহিছে মমিতা বা ফাইনেলি বিয়াৰ ভোজ খা দেৰটা বাজি আৰু মাহঁতে ফাংচনৰ পৰা লৰালৰিকৈ আহিছে ওচৰত লগ পাবৰ কাৰণে। আজি মানে টোপনি ক্ষতি হ'লেও কাৰো একো ফিল হোৱা নাই মানে খুব ফূৰ্তি লাগিছে চবৰে মনত। আৰু ফাইনেলি আমাৰ মাজত মমিতা বা আহি গ'ল লগতে টিকলিজনী। আজি মানে আমাৰ ঘৰত দেখো দেখো ই চাঁদ বাৰী দেৱানী এনেকুৱা হৈছে আৰু এজনীৰ পিছত এজনী চেলিব্ৰেটি হৈছে। অ' মাই গড OMG। একো নাই ইমান ধুনীয়া সজাই পৰা ৰাখিছে বহক বহি লওক আমি এটা ফটো লওঁ থেংক ইউ ঘৰ লোৱাই নাই আপুনি আহিছে আৰু কি সৌভাগ্য আৰু কি লাগে থেংক ইউ অ' মাইনা লৈ আহিছা যোৱা আজি আৰু কিমান ফটোৰে ফটো হ'ব আৰু চব ফটো তোলাত ব্যস্ত বাৰ লগত। আছে দুজনী শুই আছে এনেকুৱা তোমাৰ প্ৰগ্ৰেম চাই থাকে দেখিলে নালাগে দুইজনী ছোৱালী আছে বুলি আছে আছে বোলে আমাৰ ঘৰত বিশ্বাস কৰিব নোৱাৰাকে মমিতা বা আহিছে আজি মানে খুব আজি বহুত ভাগ্য দিন। গৰম পাইছো ইয়াতে অনুষ্ঠান কৰি লগতে আজি না ৰাইজে মোক মানে ফুলেৰে গা ধুৱাই দিছে ইমান ফুল দিছে পুৰা ফুল চুলিত একদম ফুলে ফুল হৈ আহিছে ফুল হৈ আছে পুৰা গাত লাগি আছে একদম ফুল আমি এইটো অকমান ইয়াতে ভাল পাই ন ইমান সেইটোৱে কাৰণে মানে মৰম দিছে কাৰণে এই কাৰণেই হৈছে আৰু মোক মানুহে যে মৰম কৰিছে মোৰ লাইফত যিখিনি ভাল হৈছে যিখিনি পজিটিভ হৈছে যিখিনি আমি মানুহৰ মৰম পাইছো সেইটো জুবিন দাৰ কাৰণে হৈছে সেইটোৱে কথা এইটো মই আৰু সেইটোৱে আপুনি ইমান ধুনীয়াকে এতিয়া গাব পাৰে গানবোৰ ধুনীয়াকে গাব অসমীয়াটো। নোৱাৰিলেও মই চেষ্টা কৰি আছো কাৰণ আমাৰ ইয়াতেতো তাকেতো অসমীয়াটো ইমান ফ্লুৱেঞ্চি মানে ফ্লুৱেণ্টলি পুৰা টেলেণ্টেড আছে আপুনি না শিকিব বিচাৰো আৰু লাহে লাহে মই ছোৱালীকো শিকাবলৈ বিচাৰিছো মানে মই চেষ্টা কৰি আছো তাইক শিকাব যে শিকি যাব তাই আহেতো তাই ইয়াতে আহিলে বহুত ভাল পায় আৰু মই এইটোৱে বিচাৰো যে অসমীয়া ৰাইজনীকে মৰম দি থাকিব আৰু আকৌ আহিব বিচাৰো ইয়াতে বহুত মৰম লৈ গৈ আছো আৰু ভাল অভিজ্ঞতা হ'ল আপোনালোকে চাই আছে তেজু এণ্ড মধু ডেইলি লাইফষ্টাইল আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকে মৰম দি থাকিব বহুত ধুনীয়া ছোৱালী দেই আৰু এটা কথা মই প্ৰথমে কৈছো তোমাক চালে এটা নালাগে যে তোমাৰ দুটা ছোৱালী আছে বুলি থেংক ইউ। অ তিজু আহিছে এই তুমি যে চাইছে এইয়া মমিতা বা সিংগাৰ হাই হেল্ল' দিয়া হেল্ল' দিয়া তিজু তাই সপোন দেখা যেন পাইছে নমস্কাৰ নমস্কাৰ তুমি মোক চাই থাকা নেকি তেতিয়া যে গান গাই আছিলা তুমি তেতিয়া যে টিভিত চাই থাকে টিভিত টোপনি মাৰি তাই টোপনি মাৰিছে চখ হৈছে মানে তাই কিন্তু ঘামি গৈছে অ অকমান ঘামিছে ঘামি গৈছে টোপনি মাৰি আছিলা তুমি কোৱা থুৱাই দিছে নে মুখখন অলপ তাই হেৰি হোৱা নাই চাগে
টোপনি মাৰি আছিলা টোপনি মাৰি আছে সপোন যেন দেখিছা সপোন যেন দেখিছে তাই মই সঁচাকে চোৱা এই যে মই তোমাক চুমা খাইছো তোমাৰ ফ্ৰেণ্ড আহিছে তোমাৰ নিচিনা ধুনু ফ্ৰেণ্ড আহিছে বহু দেই অ যোৱা যোৱা ৰাতিপুৱা 5টা বজাত ট্ৰেইন আছে অ যোৱা ব'লা দেউতা সৰু দেউতা আৰু এই শাহুমা আপোনালোকে আহি ড্ৰেছ চেঞ্জ কৰিছে এই কাৰণে ক'লো আপোনাকতো মই চিনি পাইছো আগতে আপুনি ড্ৰেছ চেঞ্জ কৰিছে এতিয়া মোক চাই খাবলৈ বহুত আছে এই আমাৰ মধু সাৰ পালে ব'লা 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 এতিয়াহে পিয়নি নামিছে নেকি পিয়নি লাষ্টত মধুৱা মধু সাৰ পাইছে কোনবা ৰাহুল নেকি এবাৰ ৰাহুল অ আচ্ছা আচ্ছা হেৰি কেইদিনীয়া হ'ব উইকত কেইদিন হ'ব উইকত 2 দিন হয় এদিন মৰ্ণিং এদিন হতিয়া মানে মান্থলি 8 দিন হয় শনিবাৰ দেওবাৰ আৰু তাৰ পৰা এক্সচেঞ্জ কৰিব পাৰো মই নিউ বেচ শনিবাৰ দেওবাৰ যদি দিব পৰা যাব নিউ বেচ কৰিম মই আকৌ এই এপ্ৰিলৰ পৰা এই ৰাপ আছে এনে মোৰ স্কুলৰ পৰা প্ৰথমবাৰৰ কাৰণে প্ৰিপাৰেচন কৰি ল'ৰা ছোৱালীখিনি ওলাইছো মই ক্লাবৰ পৰা কৰি আছো সপ্তাহখিনি তাৰ পৰা টিচাৰ আহে মডাৰ্ণখিনি মোৰ মুম্বাই শিকি অহা ধৰ্মেশ্বৰৰ পৰা শিকি অহা ষ্টুডেণ্টৰ পৰা কৰিছো মই নিজেও কৰো নিজেও শিকাও লাগিলে এতিয়াতো মানে কি ইয়াতে এডাল্ট যিমানখিনি আছে মানে কি এজেড মানে কি 18+ বা 15+ আটাইবিলাক ষ্টুডেণ্টৰ কৰিলে এবাৰ হ'লে মই টাচ কৰা পাওঁ হোল এৰিয়া আহিব পাৰিব মোৰ চেনেলতো কৈ আছে বাৰু আহিব পাৰিব ৰঙামাটি ন ৰঙামাটি হাইস্কুল ৰঙামাটি হাইস্কুলত জাৰিয়াপাৰা যিটো সভাগৃহ আছে তাত মোৰ চেণ্টাৰ অ আচ্ছা আচ্ছা আপোনালোকৰ ল'ৰা ছোৱালী আহিব পাৰে দে আমাৰ এজনীকে দুই মাৰতে যোগো একদম লাভ আৰু 14 months দুজনী ছোৱালী তেজু মধু আমাৰ মধু তো উঠিবা দে তুমি গুৱাহাটী ৰাতি 2টা বজাত 2টা বাজিলে আজি আকৌ বিয়া খাৰা লাগছি ফাংচনৰ নহয় না টোপনি নুচিলে 2টা বাজিল টোপনি নুচিলে মাদাৰ ফাংচন চাই আহি আকৌ গাইছ ৰাতি 2টা বাজিছে আৰু কিমান বাৰ্তালাপ কিমান ভিৰ ভাত খাই আছে আৰু ফাইনেলি যাবগে আৰু এতিয়া মানুহ চাওক 2টা বাজিছে ইয়াতে কিন্তু ভাল ভাল নাপালে এইজনী মধু ধুনীয়াকে চাই আছে ন হাই দিয়া হাই দিয়া হাই দিয়া হাই দিয়া ভাল পাইছা তুমি আমাৰ ইয়াতে আহি ভাল পাইছা তোমাৰ বহুত আগতে তোমাৰ এই ভৰ্তি বজাবৰ গানটো তুলসী বজাব মই এই কম্পিউটাৰত দেখাইছো তাইৰ দৰে একদম চেম ছোৱালীজনী মোৰ 4-5 বছৰ হৈছে নাহিলে আজি শুই থাকিলে 7 বছৰ হৈছে চেম মানে দেখাত মানে একে নিচিনা আমি আকৌ কেতিয়াবা অবভিয়াছলি লগ পাম হয় আজি ওলাও হয় সকলোৱে ভালে থাকিব যি আছে ক্ষমা মৰ্দমা কৰি যি ভুল হৈছে যোৱাৰ আগতে এইবিলাক কেতিয়াও নক'ব কাৰণ মই আজি বহুত মৰম লৈ গৈ আছো বহুত ভাল অভিজ্ঞতা লৈ পেলাই গৈ আছো বহুত ভাল লাগিলে আৰু বাৰ বাৰ এটা কথাই মই কৈ আছো ফুলেৰে মোক গা ধুৱাই দিছে মানে ইমান মৰম কৰিছে আৰু ক'বলগীয়া বেয়া পোৱা লাগিব একো নাই বেয়া পাবলগীয়া একো নাই থেংক ইউ ছ' মাছ মই বহুত ভাল লাগে আহি আছো সকলোৱে ভালকে থাকিব গুড নাইট হেপী জাৰ্নি একদম থেংক ইউ ছ' মাছ গৈ আছো মই গৈ আছো পিছে কিমান যে ভাল লাগি নহয় মমিতা বাক লগ কৰি সঁচা এতিয়া যাবগে আৰু বাজনী ইমান যে ধুনীয়া কথা বাৰ্তা আৰু বিহেভিয়াৰ
একদম মানে বহুত কিউট হয় আৰু সকলোৱে আশীৰ্বাদ দিব এনেকৈ বাঘ আৰু কেনে পাইছে ভিডিঅ'টি প্লিজ জনাব দেই আপোনালোকে তিনিটা আৰু আজি ব্লগটো কেনে পাইছে আপোনালোকে জনাব প্লিজ ইমান কষ্ট কৰিছোঁ ফাংচন চাবলৈও নগ'লোঁ আৰু প্লিজ এটা কমেণ্ট দিব আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব তো ভালে থাকক সকলো বাই বাই গুড নাইট নহয় গুড মৰ্ণিঙে হৈ গ'ল বাৰু